মুনীন বৰুৱা অসমীয়া চিনেমাৰ এইগৰাকী শ্ব'মেন এগৰাকী সুদক্ষ চিত্ৰনাট্যকাৰো আছিল। স্ক্ৰিপ্ট ৰাইটাৰ হিচাপে তেওঁৰ প্ৰথম সফলতা আছিল বোৱাৰী। বসন্ত দাসৰ কাহিনী মুনীন বৰুৱাৰ চিত্ৰনাট্যৰে এইখন চিনেমা পৰিচালনা কৰিছিল শিৱপ্ৰসাদ ঠাকুৰে। 1982 চনত মুক্তি পোৱা বোৱাৰী আছিল ছুপাৰ ডুপাৰ হিট অসমীয়া চিনেমা। সেই সময়ত হেনো গাঁৱৰ পৰা বাছ ভাড়া কৰি মানুহ টাউনলৈ এইখন চিনেমা চাবলৈ আহিছিল। চিনেমাখনত মুখ্য সহকাৰী পৰিচালক হিচাপেও কাম কৰিছিল মুনীন বৰুৱাই। কোৱা হয় এই চিনেমাখনৰ পৰাই অসমীয়া চিনেমাত মুনীন বৰুৱাৰ যুগ আৰম্ভ হৈছিল। বোৱাৰী চিনেমাখনৰ এটা অতি জনপ্ৰিয় গীত হৈছে এইখন চিনেমাৰেই অসমীয়া চিনেমাত বিজু ফুকন আৰু মৃদুলা বৰুৱাৰ ৰোমান্টিক জুটিৰ আৰম্ভণি ঘটিছিল।